আজিৰ দেওবৰীয়া 1.5 মিনিটত লৈ আহিছোঁ দুটা শব্দ এমিনেণ্ট আৰু ইমিনেণ্ট এনেবোৰ শব্দক হোমোফোনছ বুলি কোৱা হয় যাৰ উচ্চাৰণ শুনিবলৈ একেই কিন্তু বানান আৰু অৰ্থ বেলেগ বেলেগ এমিনেণ্ট মানে হৈছে বিখ্যাত জনপ্ৰিয় বা প্ৰসিদ্ধ something or someone distinguished respected famous or well known তেওঁ এজন বিখ্যাত অভিনেতা তেওঁ এজন বিখ্যাত গায়ক তেখেত এজন প্ৰসিদ্ধ লেখক খেলুৱৈ বিজ্ঞানী যিকোনো হ'ব পাৰে উদাহৰণ he is an eminent actor Sachin Tendulkar is an eminent sports person Jubin Garg is an eminent singer Isaac Newton was an eminent scientist he is an eminent person in the field of mathematics গতিকে প্ৰসিদ্ধ বিখ্যাত বা জনপ্ৰিয় বুলি ক'বলৈ আমি eminent শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ imminent শব্দটোৰ অৰ্থ হৈছে কিবা কাম বা ঘটনা এটা ওচৰ চপা এই হ'বই আৰু something about to happen very close in time যে একদম ওচৰ চাপিছে কিবা এটা কাম হ'বই আৰু ৰোগীজনৰ মৃত্যু সমাগত the patient's date is imminent আমাৰ পৰীক্ষা ওচৰ চাপিছে আৰম্ভ হ'বই আৰু about to happen our examination is imminent গতিকে কিবা এটা কাম বা ঘটনা যেতিয়া ওচৰ চাপি আহে হ'বই আৰু হ'বলৈ গৈ আছে তেনে ক্ষেত্ৰত আমি ইমিনেণ্ট শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকেও এমিনেণ্ট আৰু ইমিনেণ্ট এই দুইটা শব্দ ব্যৱহাৰ কৰি বাক্য লিখি মোলৈ পঠিয়াব ধন্যবাদ